हेलो मैं मुस्ताक आहमेद तुम्हारे इंग्लिशर गाइड क्लास 10 इंग्लिशर मैं टाइम नष्ट नकरूँ कारण आज तुम्हारे डेमो क्लास प्रथम दिन क्लास गति के आज मैं तुम्हारे खाली की दरकार आछे की दरकार नहीं সেইখিনি आलोचना करिम। प्रथम होइसे आमार ग्रामार তুমি যিমানে প্ৰস্পতি নপঢ়া কিয় তোমাৰ প্ৰথম হৈছে গ্ৰামাৰ আই যে তোমাৰ গ্ৰামাৰটো ওকে হয় যেনে টেন্স কোৱা ভয়েস কোৱা নেৰেশন কোৱা এইখিনি যে তোমাৰ ক্লিয়াৰ হৈ যাব তুমি অটোমেটিক এটা প্ৰোজ বা কবিতা পঢ়া পোয়েট্ৰি পঢ়া তেতিয়া তুমি তাত বুজি পাত সুবিধা হ'ব। গতিকে আজি প্ৰথম আৰম্ভ কৰিম তোমালোকৰ টেন্স। এটা কথা হৈছে টেন্স আৰম্ভ কৰাৰ আগত মই প্ৰথম এটা কথা ক'ব খুজিছো যে এক গুড বিগিনিং অলৱেজ মেক্স এ গুড এন্ডিং। তুমি যে ভালকে যদি স্টাৰ্ট কৰা লাষ্ট ভালকে হ'ব। লগত আৰু এটা কথা কওঁ সক্ৰেটিছৰ এটা কথা আছে মোৰ বিৰাট প্ৰিয় কথাটো যে আই নো ডেট আই নো নাথিং মই এইটোই জানো মই যে একো নাজানো আৰু তেনেকুৱা ভাবি পালে মই তোমালোকক পঢ়াম। তাৰ লগত আৰু এটা কথা কওঁ মই কিন্তু তোমালোকৰ টিচাৰ বুলি নাভাবিবা আই এম জাষ্ট এ লাৰ্নাৰ লাইক ইউ পিপল। তোমাৰ নিচিনা ময়ো ছাত্ৰ এতিয়াও আমি পঢ়ি আছো এতিয়াও শিকি আছো কেনেকৈ পঢ়াব লাগে। আই এম অন দ্য ট্ৰেক টু টিচ ইউ। মই নাজানো কেনেকৈ পঢ়ায় কিন্তু আই এম ট্ৰাইং। গতিকে তোমালোকে যদি মোৰ লগত সহযোগ কৰা পাৰিম তোমালোকক কেনেকৈ পঢ়াব লাগে। কিন্তু এটা কথা তোমালোক কিমান দূৰ বুজি পোৱা সেইটো মই নাজানো কিন্তু তোমালোকক 100% বুজাবলৈ মই চেষ্টা কৰিম। মই তোমালোকক আই এম ট্ৰাইং মাই লেভেল বেষ্ট টু টিচ ইউ বেটাৰ। তোমালোকক ভালকৈ পঢ়োৱাৰ চেষ্টা কৰিম কিন্তু এইটো ডিপেণ্ড কৰিব তোমালোকে কিমানখিনি বুজা। তোমালোকে যদি বুজা ভালকৈ তেতিয়া মই বুজাব পাৰিছোঁ আৰু যদি তোমালোকে নুবুজা তেতিয়াহ'লে তোমালোকে মোক জনাবা তোমালোকে আৰু ভালকৈ বুজোৱাৰ মই চেষ্টাৰ ক্ৰুটি নকৰোঁ। গতিকে লেটছ গেট ষ্টাৰ্টেড। টেন্স আখৰ বুজিব পাৰিছেই চাগে। টেন্স এটা কথা হৈছে টেন্স মানেনো কি আছামিজ অৰ্থ যদি আমি কওঁ তেতিয়াহ'লে টেন্স মানে কি টেন্স মানে কাল আৰু কাল যদি বুজো আমি জানি সময়। এতিয়া তোমালোকে সবেই জানা যে টেন্স কেই প্ৰকাৰ আছে তোমালোকে সবেই জানা সব ষ্টুডেণ্টে জানে যে টেন্স তিনি প্ৰকাৰ প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ এইবোৰ সবেই জানে। এতিয়া কথা হৈছে আমাৰ কোচিং কিয় লাগে কিয় আমাৰ গাইডৰ দৰকাৰ আমি কি নাজানো নেকি টেন্স তিনি প্ৰকাৰ আমি নাজানো নেকি যে ভয়েসেস দুই প্ৰকাৰ এক্টিভ আৰু পেসিভ আমি নাজানো নেকি নেৰেশন দুই প্ৰকাৰ আমি সব জানো তথাপি আমাৰ কিয় কোচিঙত আহিব লাগে কিয় আমাৰ বেটছত জয়েন কৰিব লাগে তাৰ কাৰণ এটাই আমি জনা বস্তু ভুল হয় যাতে জনা বস্তু দ্বিতীয়বাৰ ভুল নহয় এইটো কাৰণত কাৰোবাৰ আন্ডাৰত মানুহে পঢ়ে। গতিকে আমি চাওঁ আমি যিমানখিনি জানো তোমালোকে মই যিমানখিনি জানো তোমালোকে যিমানখিনি জানা বাছ কিমানখিনি তোমালোকে জনাবা। তোমালোকৰ ভুল হ'লেও উত্তৰটো দিয়াত কিন্তু তুমি ভুল নকৰিবা উত্তৰটো দিবা লাগিলে ভুলকৈ দিয়া কাৰণ তোমাৰ ভুলটো মই গম পালেহে তোমাৰ ভুলটো ইৰেজ কৰিব পৰা যাব। গতিকে ইয়াত লিখা হৈছে টেন্স। টেন্স কেই প্ৰকাৰ এই সাইডত লিখা আছে চোৱা টেন্স তিনি প্ৰকাৰ প্ৰেজেণ্ট নাম্বাৰ 2 পাষ্ট 3 ফিউচাৰ। এতিয়া যদি আমি আছামিজ অৰ্থৰ কথা ভাবোঁ তেতিয়াহ'লে প্ৰেজেণ্ট মানে তোমালোকে ভালকৈ জানা প্ৰেজেণ্ট মানে বৰ্তমান আখৰ বুজিবাই চাগে খুব এটা ভাল হেণ্ডৰাইটিং মোৰ নহয়। আৰু পাষ্ট মানে অতীত আৰু ফিউচাৰ মানে ভৱিষ্যত। এটা কথা হৈছে তিনিটা টেন্স প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ। এটা কথা হৈছে প্ৰেজেণ্ট মানেনো কি এটা প্ৰেজেণ্ট পাষ্ট ফিউচাৰ এটা কোনো একটা ফূৰ্তিৰ কথা কওঁ যে কোনো ষ্টুডেণ্টক যদি সোধা হয় যে হোৱাট ইজ প্ৰেজেণ্ট তেতিয়া ষ্টুডেণ্টে কিবা কিবি কিতাপত যেনেকৈ তেনেকৈ ক'ব অকণ বেলেগ অকণ ফূৰ্তি কৰোঁ। yesterday was a history tomorrow is a mystery today is a gift that's present এনে অকণ ফূৰ্তি কৰিলোঁ ক'ৰবাত ইউজ কৰিব পাৰিবা তোমালোকে চেণ্টেন্সটো yesterday was a history tomorrow is a mystery today is a gift and that's present। ঠিক আছে কামিং টু দিছ পইণ্ট টেন্স টেন্সৰ কথা আমি কৈছিলোঁ টেন্স তিনি প্ৰকাৰ সবেই জানে টেন্স তিনি প্ৰকাৰ প্ৰেজেণ্ট পাষ্ট এণ্ড ফিউচাৰ। এতিয়া আমি তেনেকৈ নাভাবি অকণ বেলেগ হিচাপত ভাবোচোন টেন্সৰ কথা। ইয়াত কিবা এটা ৱৰ্ড লিখিছোঁ কি লিখিলোঁ তোমালোকে দেখাই পাইছা বডি। এতিয়া বডি মানে কি বডি মানে আমাৰ যিটো শৰীৰ আছে আমাৰ যিটো দেহা আছে সেইটোৱে বডি। আমি অকণ কিতাপৰ কথা বাদ দি অকণ বেলেগ হিচাপত ভাবোচোন টেন্সৰ কথা যেনে ইয়াত লিখিছোঁ বডি। আমাৰ চবৰে বডি আছে আমাৰ চবৰে এটা কায়া আছে। আমি যদি এনেকৈ ভাবোঁ যে আমাৰ বডিটো হৈছে প্ৰেজেণ্ট টেন্স কেনেকৈ হ'ব বডিটো আমাৰ প্ৰেজেণ্ট টেন্স কিন্তু এইটো ভাবিম কেনেকৈ যেন মই ইয়াত লিখিলোঁ বডি আকৌ লিখি আছোঁ বডি। আমাৰ যিটো বডি আছে এই বডিটোৰ যিটো মেইন বডি ভিতৰত যিটো বডি আছে সেই বডি হৈছে প্ৰেজেণ্ট টেন্স আৰু যিমান বস্তু আমাৰ বডিটোৰ ফালে আহি আছে ডেট ইজ ফিউচাৰ টেন্স আৰু যিমান বস্তু আমাৰ বডিৰ পৰা আঁতৰি গ'ল তাৰমানে আমাৰ বেক চাইড আমি চাব নোৱাৰোঁ ভালকৈ দেখা নাপাওঁ ডেট ইজ পাষ্ট টেন্স। এতিয়া উদাহৰণ হিচাপত যদি বুজাব যাওঁ তেতিয়াহ'লে মই এনেই এটা কথা লিখি আছোঁ তোমালোক বুজি পাবলৈ যেনে মই কালিলৈ নগাঁও যাম।
এই যে কথাটো লিখিলোঁ মই কাইলৈ নগাঁও যাম, মই অহা কাইলৈ নগাঁও যাম, কথা যে মই নগাঁও গ'লোঁ নেকি? মই নগাঁও যোৱা নাই। মই ক'লোঁ কাইলৈ মই নগাঁও যাম, মই কথাটো কোন টেন্সত ক'লোঁ? মই যদি তোমালোকক সোধোঁ কথাটো কোন টেন্সত ক'লোঁ, তেতিয়াহ'লে চবেই মেক্সিমাম অফ ইউ উত্তৰ দিবা ছাৰ বস্তুটো ফিউচাৰ টেন্সত। হয়, আমি যেনেকৈ পঢ়িছোঁ, মই যেনেকৈ পঢ়িছোঁ, তেতিয়াহ'লে বাক্যটো ফিউচাৰ টেন্সত দেখা গৈছে, মই কালিলৈ নগাঁও যাম। কিন্তু মোৰ প্ৰশ্নটো হৈছে, মই এনেকৈ কৈছোঁ মই অহাকালিলৈ নগাঁও যাম, কথাটো কেতিয়া ক'লোঁ? প্ৰেজেণ্ট টেন্সত ক'লোঁ, বিকজ মাই বডি ইজ হিয়াৰ, মোৰ বডি ইয়াত আছে, গতিকে মই ক'লোঁ প্ৰেজেণ্ট টেন্সত। কিন্তু মোৰ ঘটনা যিটো কৈছোঁ, যিটো কামৰ কথা কৈছোঁ, সেইটো ফিউচাৰ টেন্সত হ'ব। মই কালিলৈ নগাঁও যাম। এতিয়া কালিলৈ ছাপ'জ ৰাতিপুৱা 10 বজাত মই নগাঁও পাই গ'লোঁ, তো মোৰ বডিটো তেতিয়া ক'ত থাকিব? নগাঁও থাকিব। অৰ্থাৎ তেতিয়া মই আকৌ কোন টেন্স হৈ যাম? প্ৰেজেণ্ট টেন্স হৈ যাম। তেতিয়া আজিৰ দিনটো, আজি যে মই কৈ তোলোঁ কাইলৈ যেতিয়া মই নগাঁও যাম, আজিৰ দিনটোৰ কথা যোৱাকালি ক'ম, তেতিয়া মই এনেকৈ চাম, যোৱাকালি, তেতিয়াহ'লে সেই যোৱাকালিৰ দিনটো হৈ যাব পাষ্ট টেন্স। তাৰমানে মই চাবলৈ মোৰ বডিটো ক'ত আছে, মোৰ বডিটো য'তেই আছে সেইটো প্ৰেজেণ্ট টেন্স। তুমি এতিয়া বহি আছা, য'ত বহি আছা সেইটো প্ৰেজেণ্ট টেন্স। কিন্তু ঘটনাটো ক'ত হ'ব সেইটো হৈছে আমাৰ টেন্সৰ, আমি সেইটো কোন টেন্স হয় সেইটো আমি থিৰাং কৰিম। যেনেকৈ আমি এতিয়া অকণ আগুৱাই যাম, আমি প্ৰেজেণ্ট টেন্সৰটো তোমালোকে জানাই 4টাকৈ ভাগত ভাগ আছে। প্ৰথম টেন্সটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আখৰ বুজি পাই নে অকণ বেলেগ হিচাপত লিখিম? অকণ ষ্টাইল কৰি লিখোঁ, প্ৰথম দিন না, তোমালোকে চোৱা আখৰবোৰ অকণ চোৱা, মই অকণ ট্ৰাই কৰোঁ। তেনেকুৱা আখৰ আমি সৰুতে আমাক কোৱা নাই, কিন্তু বেলেগে লিখা দেখিছোঁ যে আমি অকণ আইডিয়া আহি গৈছে। যেনে এনেকৈ বহুতে লিখা দেখিছোঁ, অকণ চাবাচোন হয়নে নহয়। প্ৰেজেণ্ট এনেই লিখিলোঁ আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স অকণ লিখি দিলোঁ, বাছ। এতিয়া কথা হৈছে তুমি ভাবিছা, তোমালোকে ভাবি আছে ষ্টাইলত কেনেকৈ লিখি আছোঁ না। যেতিয়া এটা আখৰ খুব ষ্টাইলত বেলেগ এটা টাইপৰ লিখা হয় না, তেতিয়া ষ্টুডেণ্টবোৰ অকণ চকু বেছি দিয়ে, চাওচোন এইটো কেনেকৈ টানিছে, এইটো কেনেকৈ উঠাইছে, তেতিয়া সেই বানানটো যিমানেই গম্ভীৰ বানান নহওক কিয় ক্লিয়াৰ হৈ যায়। এইটো চেন্সতো মই আখৰবোৰ তেনেকৈ কেতিয়াবা কেতিয়াবা লিখোঁ। এতিয়া ইয়াত লিখা আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আমি এতিয়া কিতাপত আছে, কিছু কিতাপত 90 পৃষ্ঠা, 92 পৃষ্ঠা, 100 কিমান পৃষ্ঠা তেনেকৈ লিখা আছে। একদম সূত্ৰটো মই কৈ আছোঁ, বৰ্তমান কালত একদম ছেম টু ছেম ক্লাছ 6-7 ষ্টুডেণ্ট নিচিনা মই কৈ আছোঁ হা, এনেকৈ পঢ়ে। বৰ্তমান কালত কোনো এটা কাম কোনো অনিৰ্দিষ্ট সময়ত হোৱা বা কৰা বুজালে তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বোলে। পৰীক্ষাত এটা কুৱেশ্যন আছে, তুমি আকৌ বহুত ষ্টুডেণ্ট আছে চিলিঙৰ ফালে চাই থাকে, চাই পেলাই আকৌ এইটো মনত পেলাই, বৰ্তমান কালত কোনো এটা কাম চলি থকা হৈ থকা, এনেকৈ মিলাব লাগে। কি কাম আছে আমাৰ মিলোৱাৰ চিষ্টেমটো আমি বাদ দি পেলাই বেলেগ হিচাপত আমি ভাবোঁ। আজিৰ পৰা সূত্ৰ মুখস্থই বাদ দিওঁ, কিছু ফৰ্মেশ্যন আছে সেইখিনি আমি ব্ৰেইনত ৰাখিব লাগিব, আৰু আমি এইবোৰ সূত্ৰ যিটো ডেফিনেশ্যন আছে আমি এইবোৰ মুখস্থ নকৰি পেলাই আমি বুজিম, যাতে আমি এটা চেণ্টেঞ্চ দেখাৰ লগে লগে গম পাওঁ এই চেহেৰা এইটো প্ৰেজেণ্ট ইনডিফিনিট, এইটো চেহেৰা প্ৰেজেণ্ট কণ্টিনিউৱাছ। আমি তেনেকৈ অকণ আলোচনা কৰিম। টেন্স খালি টেন্সে নহয়, ভইচ এণ্ড কোৱা, নেৰেশ্যন কোৱা, গোটেইখিনি আমি চেহেৰাৰ ওপৰত ডিপেণ্ড কৰি আমি ব্ৰেইনত সোমোৱাম। ইয়াত কোনো সূত্ৰ মুখস্থ নকৰোঁ, ঠিক আছে? ভেৰি গুড। এতিয়া ইয়াত লিখা আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আমি কেনেকৈ পঢ়িছিলোঁ? বৰ্তমান কালত কোনো এটা কাম কোনো অনিৰ্দিষ্ট সময়ত হোৱা বা কৰা বুজালে তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বোলে। আমি তেনেকৈ নাভাবোঁ, বেলেগ হিচাপত ভাবোঁ। আমি আখৰৰ বস্তুকেইটাৰ অৰ্থ চাওঁচোন, যিকেইটা কথা লিখা হৈছে। যেনে 1 নম্বৰ আছে প্ৰেজেণ্ট। প্ৰেজেণ্টৰ যদি আছামিজ অৰ্থ যদি ভাবোঁ আমি অসমীয়া অৰ্থ, তেতিয়াহ'লে এইটো কি আছে? বৰ্তমান। মাজৰটো পিছত লিখোঁ, টেন্স মানে কি? কাল। মাজৰটো বাদ দিলোঁ, মাজৰটো এতিয়া লিখিম। মাজৰটো বহুত ষ্টুডেণ্টে যদি সোধোঁ এনেকৈ, কোৱাচোন ইনডিফিনিট মানে কি? ছাৰ মই নাজানো ছাৰ। কোৱাচোন ইনডিফিনিট ছাৰ মই নাজানো। কিন্তু মেক্সিমাম নহয়, চব ষ্টুডেণ্টৰ এইখিনিলৈকে অৰ্থটো জানে, চবেই জানে। অৰ্থাৎ তোমালোকৰ ভিতৰৰ পৰা মুখেদি কথাটো উলিয়াব লাগে, মিলাই ল'বা মই কথাটো কি কৈছোঁ। আচ্ছা, মই এতিয়া কওঁ তোমালোকক, ডিফিনিট মানে নিৰ্দিষ্ট। ডিফিনিট মানে যদি নিৰ্দিষ্ট হয় আৰু তাৰ উল্টা যদি ইনডিফিনিট হয়, তেতিয়াহ'লে অৰ্থ কি হ'ব? এইটো মই ক'ব নালাগে, তোমালোকে কৈ আছা। ডিফিনিট মানে নিৰ্দিষ্ট, তাৰ উল্টা যদি ইনডিফিনিট হয়, অৰ্থটো অনুমান কৰিব পাৰিছা না? তাৰ উল্টাটো হৈছে অনিৰ্দিষ্ট। তোমালোকে ভাবাৰটোই লিখি আছা। এতিয়া তোমালোকে কি পঢ়িছিলা? বৰ্তমান কালত কোনো এটা কাম কোনো অনিৰ্দিষ্ট সময়ত হোৱা বা কৰা বুজালে তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বোলে। আৰু মই ছেম অৰ্থ ইয়াত লিখিলোঁ, বৰ্তমান কাল অনিৰ্দিষ্ট, প্ৰেজেণ্ট ইনডিফিনিট টেন্স।
অৰ্থাৎ তুমি তিনিটাৰ অৰ্থ জানিলেতো তোমাৰ টেন্স হৈ গ'ল। তুমি সেইটো সূত্ৰটো অকণ লম্বাকে মুখস্থ কৰিছিলা। এতিয়া অংকত যেনেকৈ ফৰ্মুলা আছে a + b হোল স্কয়াৰ ইজ ইকুৱেল টু a স্কয়াৰ প্লাছ 2ac প্লাছ b স্কয়াৰ, তেনেকৈ ইংৰাজীটো আছে, সেইবোৰক কোৱা হয় ফৰ্মেশ্যন কোৱা হয়। যেনেকৈ তুমি প্ৰেজেন্ট ইনডিফিনাইট টেন্সত যদি কোনো বাক্য লিখিব খোজা, ইফ ইউ ৱান্ট টু ৰাইট এনি সেন্টেন্স ইন প্ৰেজেন্ট ইনডিফিনাইট টেন্স, দেন ইউ হ্যাভ টু ফলো দ্য ফৰ্মেশ্যন আই এম ৰাইটিং হিয়াৰ, সাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। তুমি ইয়াত V1 এই তেনেকৈও ক'ব পাৰা। মই অকণ ডাঙৰকৈ কথাবোৰ লিখি দিওঁ, সাবজেক্ট মেইন ভাৰ্ব প্লাছ অবজেক্ট। তাৰমানে তুমি প্ৰেজেন্ট ইনডিফিনাইট টেন্সত যিমান বাক্য ট্ৰান্সলেশ্যন কৰা, কাৰেক্ট টেন্স কৰা, এই ফৰ্মেশ্যন মতে লিখিবই লাগিব। যেনে এটা উদাহৰণ মই অকণ আঁতৰি আহিছোঁ, এইটোৰ লগত মিলাব লাগিব তোমালোকক। যেনে মই এটা উদাহৰণ দিলোঁ, যেনে মই ভাত খাওঁ, মই ভাত খাওঁ। এতিয়া কথা হৈছে মই ভাত খাওঁ, একদম চিম্পল কথা। মই মিছা কথা ক'লোঁ নেকি মই যে ভাত খাওঁ? এইটো মিছা কথা কোৱা নাই, একদম সঁচা কথা। ভাত খাবই লাগিব, কিবা নহয় কিবা খাবই লাগিব, ৰুটি খাব লাগিব। মই যেনিবা ভাতৰ কথা লিখিছোঁ, আমাৰ অসমত ভাতেই খায়। তে মই লিখিলোঁ যে মই ভাত খাওঁ। এতিয়া কথা হৈছে মই ভাত খাওঁ কথাটো সঁচা, একদম মিছা কথা নহয়। ভাত খাওঁ কথাটো সঁচা, কিন্তু খাওঁ কেতিয়া? ৰাতিপুৱা খাওঁ নে আবেলি নে দুপৰীয়া নে জানুৱাৰীত? কেতিয়া খাওঁ? নে বিহুৰ টাইমত খাওঁ নে কেতিয়া খাওঁ? কোনো টাইম নাই। কিন্তু মই যে ভাত খাওঁ 100% সঁচা কথা, কিন্তু টাইম দিয়া নাই খাওঁ কেতিয়া। তেনেকৈ যে কোনো বাক্য থাকে আৰু ডাইৰেক্ট যে টাইমটো নাথাকে, সেইটো হৈছে প্ৰেজেন্ট ইনডিফিনাইট টেন্স। মই বুজাব পাৰিছোঁ চাগে তোমালোকক। মই ভাত খাওঁ কথাটো সঁচা, কিন্তু বাক্যটোৰ টাইম নাই। ৰাতিপুৱা নে আবেলি নে বুধবাৰ নে জানুৱাৰী নে ফেব্ৰুৱাৰী নে কেতিয়া খাওঁ টাইম নাই, নে পাৰ্টিত খাওঁ কোনো টাইম নাই, কিন্তু খাওঁ বাছ। তেনেকুৱা বাক্যবোৰে লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনাইট টেন্স। এতিয়া সেম বাক্য তোমাৰ ব্ৰেইনত আনা। আমি ইংৰাজী লিখোঁ, তাই পঢ়ে, তুমি লিখা। এই যে এইবোৰ কথা যে ক'লো, কোনো এটা বাক্যতে মই টাইমৰ কথা উল্লেখ কৰা নাই। এনেকৈ যে বাক্য যদি থাকে আৰু টাইম নাথাকে, বাছ প্ৰেজেন্ট ইনডিফিনাইট টেন্স লিখিবা এই ফৰ্মেশ্যন ফলো কৰি, বাছ হৈ গ'ল। এতিয়া মই ভাত খাওঁ বাক্যটোত এই ফৰ্মেশ্যন মতে লিখোঁ। প্ৰথম তুমি লিখিবা সাবজেক্ট। সাবজেক্ট মানে কি? যিটো বাক্য থাকিব, বাক্যটো যাৰ দ্বাৰা কামটো হৈ আছে তেওঁকে সাবজেক্ট কয়। ইয়াত কোনে কৰি আছে? মই। আৰু মই ইংৰাজীটো চবেই জানা, মই বানানটো কৰাচোন। মই ইংৰাজী আছে আই বানানটো পাৰিবা চাগে তোমালোক। তোমালোকে আকৌ ই ভাবি আছা নেকি? না, অনলি আই। তো সাবজেক্ট প্লাছ কি লিখিব লাগিব? মেইন ভাৰ্ব। টেন্সত মেক্সিমাম মেইন ভাৰ্বটো বিচাৰিব নালাগে, লাষ্টতে থাকে। তো ইয়াত কৈছে খাওঁ, খোৱা ইংৰাজী কি? প্ৰায় 4 জাতৰ খোৱাৰ কথা আমি ভাবোঁ। কিছু বস্তু আছে আমি চুবাই চুবাই খাওঁ, কিছু বস্তু আছে আমি কেতিয়াবা যে চিউ যে কয় চিউ আমি চুই চুই খাওঁ, কিছু বস্তু আছে আমি চেলেকি খাওঁ। এনেকুৱা বহুত ৰকমৰ খোৱা বস্তু আছে। তে আমি ভাত যে খাওঁ, আমি ভাত খোৱাটো চুবাই খাওঁ। যিবোৰ বস্তু আমি চুবাই খাওঁ, যেনে ভাত, যিমান ভাত আছে, চাউল আছে, ৰুটি আছে, এইবোৰ ভাত আমি চুবাই খাওঁ। এইবোৰ বস্তু আমি চুবাই খাওঁ। চুবাই খাওঁ বস্তুৰ ইংৰাজী হৈছে ইট। তো সাবজেক্ট প্লাছ মেইন ভাৰ্ব লিখিলোঁ। মেইন ভাৰ্ব লিখাৰ পিছত বাক্যটো যি বাক্য আছে গোটেইখিনি অবজেক্টে তুমি ভাবি পেলাই লিখা। তেতিয়া কি বাক্য আছে? ভাত। ভাতৰ ইংৰাজী তুমি লিখি দিয়া, ৰাইচ। এটা সেম আৰু এটা উদাহৰণ যদি ইয়াত লিখোঁ, যেনে আমি ইংৰাজী লিখোঁ। এতিয়া ইয়াত লিখা আছে আমি ইংৰাজী লিখোঁ। মই কৈছোঁ নেকি যে আমি ইংৰাজী লিখোঁ পৰীক্ষাৰ টাইমত? আমি ইংৰাজী খালি ৰাতিপুৱাই লিখোঁ, আমি ইংৰাজী ভাটিবেলা, এনেকৈ একো কোৱা নাই। কিন্তু আমি ইংৰাজী লিখোঁ কথাটো একদম 100% সঁচা কথা, কিন্তু লিখোঁ কেতিয়া? টাইম নাই, বাছ। বাক্য আছে, টাইম নাই। চিম্পল হিচাপত আমি যদি ভাবোঁ প্ৰেজেন্ট ইনডিফিনাইট টেন্স মানে বাক্য থাকিব, টাইম নাথাকিব, প্ৰেজেন্ট ইনডিফিনাইট। ইমান লম্বাকৈ ভাবাৰ দৰকাৰ নাই। বাক্য আছে, টাইম নাই, প্ৰেজেন্ট ইনডিফিনাইট টেন্স। এইটোৰ ওপৰত আৰু আমি বহুত এলাবৰেট কৰিব পাৰিম, বহুত ডাঙৰকৈ আলোচনা কৰিব পাৰিম। এতিয়া আমি খালি চিম্পল হিচাপত টেন্সৰ প্লেটফৰ্মত উঠিব লাগে। আমি টেন্সৰ যিটো প্লেটফৰ্মত ৰাখিছে, প্লেটফৰ্মত লিখা আছে টেন্স, তাত আমি উঠিবলৈ কেনেকৈ প্ৰথম ঘূৰিম, কেনেকৈ চলিম, কেনেকৈ বহিম, আমি সেইটো আলোচনা কৰি আছোঁ। গতিকে তেনেকৈ ভাবি পেলাই বাক্যবোৰ লিখি আছোঁ। আমি ইংৰাজী লিখোঁ, লিখাটো সঁচা, লিখাৰ টাইম নাই, প্ৰেজেন্ট ইনডিফিনাইট। এতিয়া প্ৰেজেন্ট ইনডিফিনাইট টেন্স লিখোঁতে প্ৰথম তুমি লিখিবা সাবজেক্ট। সাবজেক্ট আমি ইংৰাজী কি? প্ৰথম সাবজেক্ট লিখিবই কৈছে। আমি ইংৰাজী হৈছে উই। সাবজেক্ট প্লাছ কি লিখিবা? মেইন ভাৰ্ব। আৰু মেইন ভাৰ্ব ক'ত থাকিব বুলি কৈছোঁ? লাষ্টত। তো লিখা ইংৰাজী কি? লিখা ইংৰাজী ৰাইট। ৰাইট মানে RIGHT। হে নহয়, RIGHT মানে লিখাৰ পিছত শুদ্ধ দিলেহে সেইটো ৰাইট। এতিয়া এইটো হৈছে WRITE, ৰাইট।
তাৰপিছত আছে ইংৰাজী আৰু এটা মজাৰ কথা তোমালোকক কওঁ ইংৰাজী কি ইংৰাজীৰ ইংলিছ এই ইংৰাজীৰ ইংলিছ এই ইংলিছত কেইটা আখৰ আছে এতিয়া বহুতে ভাবি আছে ক্লাছত আছো যেতিয়া বাহ এইটোতো চবেই জানি ইংৰাজী ইংলিছ আৰু ইংলিছত এই ইংলিছত 26টা আখৰ আছে অকণ গণি চাবাচোন ইংলিছত 26টা আছে মই কৈছো এই ইংৰাজীৰ ইংলিছ ইয়াত কিন্তু 26টা নাই 6টা আছে নে 5টা 4টা আছে অকণ গণি চাবা অকণ হিচাপ কৰিবা যেন হওক উই ৰাইট ইংলিছ আৰু কিছু বেলেগ উদাহৰণ দিওঁ আৰু এটা উদাহৰণ লিখো উদাহৰণটো লিখাৰ আগত আকৌ এই ফৰ্মেশনটো অকণ আস্তেকে লিখি লওঁ প্ৰেজেন্ট ইনডিফিনাইট টেন্স সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট কোনটো টেন্স আছিল প্ৰেজেন্ট ইনডিফিনাইট টেন্স এটা অকণ লিখি ললো আমি দুটা উদাহৰণ দিলো ইংৰাজী লিখাৰ কথা কলো ভাত খোৱাৰ কথা কলো এটা আমি কিছু অংকৰ কথা কওঁ কাৰণ তোমালোকৰ অংক আছে এটা ইয়াত লিখি আছো যেনে আমি অংক কৰো সেম সোয়া আমি অংক কৰো একদম খসা কথা আমি অংক কৰো কোনোবা স্কুলত পঢ়ক নপঢ়ক অংক সবেই কৰো বজাৰত গলে 2 টকা 4 টকা এইটো হিসাব সবেই কৰো এই অংক কৰাটো একদম পৰীক্ষাৰ অংকই নহয় সবেই অংক কৰো লিখা পঢ়া থাকক মানুহজন না থাকক এটা লিখা আছে আমি অংক কৰো খসা কথা টাইম আছে নাই সো প্ৰেজেন্ট ইনডিফিনাইট টেন্স প্ৰেজেন্ট ইনডিফিনাইট টেন্স লিখোতে প্ৰথম কি লিখিম সাবজেক্ট সেম কথা আমি সাবজেক্ট উই সাবজেক্ট প্লাস কি লিখিম মেইন ভাব ক'ত থাকে লাষ্টত কৰা ইংৰাজী কি সবেই জানো ডু বাকি থাকিল কি এটা বহুত ষ্টুডেন্ট তোমালোকৰ চাগে আহিছে অংক মানে ম্যাথমেটিক্স মানে অংক নহয় ম্যাথমেটিক্স মানে গণিত তাতে এলজেব্রা থাকে অ্যারিথমেটিক থাকে ট্রাইগোনোমেট্রি থাকে স্ট্যাটিস্টিক বহুত কিবা আছে তারপর অঙ্কৰ কথাই কৈ আছো আমি অংক কৰো এটা কাম কৰো বেলেগ এটা উদাহৰণ লিখো যেনে ৰিনাই অংক কৰে এটো বেলেগ কথা লিখি আছো রিনাই অংক করে এইটো একদম খসা কথা রিনাই অংক করে কিন্তু করার টাইম ইয়াতো নাই সেম যদি বাক্য থাকে টাইম না থাকে প্রেজেন্ট ইনডিফিনাইট টেন্স আর এই ফরমেশন সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট তেদের প্রথম লিখিম আমি রিনা সাবজেক্ট প্লাস কি লিখিম মেইন ভার্ব কত থাকে লাস্টত কি আছে ডু তাৰপিছত অংকৰ ইংৰাজী কি সাম উত্তৰ হৈ গল চাগে কিন্তু তোমালোকৰ মাজৰ পৰা কিছু ষ্টুডেন্ট চাগে ভাবি আছে স্যার এটোতো ভুল লিখি আছে ইয়াতো কিবা ডাজ বা কিবা কিবি লিখিব লাগিছিল কিন্তু মইতো ইয়াত নিলিখিলো এটা ডাজ কেতিয়া হয় তেতিয়া বহুত ষ্টুডেন্টে ভাবি আছে যে যদি সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার বহুতে জানে ইফ দ্য সাবজেক্ট ইজ থার্ড পারসন সিঙ্গুলার নাম্বার দেন ইন প্রেজেন্ট ইনডিফিনাইট টেন্স উই হ্যাভ টু অ্যাপ্লাই yes or yes after main verb so আমি ফার্স্টত উই হ্যাভ টু ফাইন্ড whether Rina is third person singular number or not আমি এটো চাব লাগিব রিনাটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় না নহয় এটো কোন আমি এটা বেলেগ ট্রিক আলোচনা কৰিম অকন কিতাব বা আমাৰ যেটো ট্ৰেডিশনালি যিখিনি পাইছে কিনি বাদ দি বেলেগ অকন ভাবু মই আগতে এটা কথা কৈছো আমি প্ল্যাটফর্মত উঠিছো আমি অকন আইডিয়া কৰো তাত বহিম কেনেকৈ ঘুৰিম চলিম কেনেকৈ আমি সেইটো তেনেকৈ অকন আলোচনা কৰিম আলোচনা কৰাৰ পিছত যেতিয়া আমি প্ল্যাটফর্মত যামকে তাৰ পিছত চাবা বুকুৰ ধপধপনি বহুতে লেকচাৰ দিব না তাত আৰামত পাৰা যাব আগত আমি জায়গাটো পাই যাও গতিকে সেইটো কোন কিছু সৰু কিছু ট্ৰিক আছে আমি আগত জায়গা পাম তাৰ পিছত আমাৰ ঠিক হৈ যাব ইয়াত লিখা আছে রিনা ডু সাম বাক্যটো মই নহয় সবেকো বাক্যটো ভুল আছে কাৰণ ইয়াত কোৱা হৈছে যে থার্ড পারসন সিঙ্গুলার নাম্বার হলে মেইন ভার্বৰ লগত এস বা ইয়েস যোগ হ'ব তেতিয়ালে আমি জানিব লাগিব হোৱাট ইজ থার্ড পারসন সিঙ্গুলার নাম্বার আমি এইটো জানিলেহে আমি গম পাম ইয়াত এস বা ইয়েস যোগ হ'ব বা নহয় এটা থার্ড পারসন সিঙ্গুলার নাম্বার মানে কি আমার পরীক্ষাত ক্লাস 10 ক্লাস 9 হায়ার সেকেন্ডারি কোনোদিন নুকুদে হোৱাট ইজ থার্ড পারসন সিঙ্গুলার নাম্বার 1 মার্ক থার্ড পারসন সিঙ্গুলার নাম্বার মানে কি তোমাক পরীক্ষাত নুকুদে গতিকে আমি এটা আইডিয়া কৰো না থার্ড পারসন সিঙ্গুলার নাম্বার মানে কি যাতে আমাৰ ভুল নহয় কিন্তু যদি আমি ডাইরেক্ট থার্ড পারসনৰ ডেফিনেশন লৈ এটো ওপৰত যদি পুৰা আমি ডিসকাস কৰো কিটো পত মার্ক নাপাও আমি মার্ক পাব লাগে প্ল্যাটফর্মত উঠি তাৰ পিছত আমাৰ আইডিয়া হৈ যাব থার্ড পারসন মানে কি এটা সিম্পল কথা তোমালোকক কও মই ইংৰাজী তোমালোকে জানাই মই ইংৰাজীটো হৈছে আই এটা মই যদি কও মই এই যে মই ইংৰাজীটো হৈছে আই
আৰু আইটো হৈছে ফাৰ্ষ্ট পাৰ্চন, এইটোতো চবেই জানে, মানে মই, মোকতো দেখা পাইছাই তোমালোকে, মই হৈছোঁ ফাৰ্ষ্ট পাৰ্চন। এতিয়া মই যদি তোমালোকক সুধোঁ, কোৱাচোন মোৰ লেফ্ট হেণ্ড কি পাৰ্চন? মই গোটেই মানুহজন মই হৈছোঁ ফাৰ্ষ্ট পাৰ্চন, তেতিয়াহ'লে মোৰ বাওঁহাত কি পাৰ্চন? এতিয়া তোমালোকে ক'বা মই যদি মানুহ ফাৰ্ষ্ট পাৰ্চন, মোৰ বাওঁহাত ফাৰ্ষ্ট পাৰ্চন, ঠিক কথাই ভাবিছা। আচ্ছা গোটেইখিনি বাদ দিলোঁ, তেতিয়াহ'লে মোৰ যদি মাই হেড, এইটো কি পাৰ্চন হ'ব? এইটো ক'ব মই যদি ফাৰ্ষ্ট পাৰ্চন, তেতিয়াহ'লে মোৰ যিমান পাৰ্ট চব ফাৰ্ষ্ট পাৰ্চন। আচ্ছা এইটো বাদ দিলোঁ, তেতিয়াহ'লে মই কি আছে, মইত কি আছে? বডিটো আছে, মোৰ বডিটো কি পাৰ্চন? ইয়াতো ক'লে এইটো ফাৰ্ষ্ট পাৰ্চন। তেতিয়াহ'লে আমি চাওঁ, নিজে নিজে উলিয়াব পাৰিবা যে কোনটো ফাৰ্ষ্ট পাৰ্চন, কোনটো থাৰ্ড পাৰ্চন। মই ক'লোঁ না, আমি প্লেটফৰ্মত উঠাৰ ব্যৱস্থা কৰি আছোঁ। প্লেটফৰ্মত উঠি পেলাই লেকচাৰ দিবলৈ ব্যৱস্থাটো হ'ব, আমি উঠি লওঁ আগত। আমি ইয়াত কিছু বস্তু লিখোঁ, যেনে ইয়াত লিখিলোঁ আই, ইয়াত লিখিলোঁ ইউ, ইয়াত লিখা হৈছে উই, আৰু ইয়াত দে লিখি আছোঁ। বাই ক'ত ভুল লিখি আছোঁ? মই ক'লোঁ না তোমালোকক ৰাস্তাত লৈ গৈ আছোঁ। ইয়াত লিখা আছে আই ইউ উই দে। আমি এখন শ্বৰ্ট অকণ চিন্তা কৰি আছোঁ আৰু চিম্পল আৰু ইজি এটা ট্ৰিকত আলোচনা কৰোঁ। আই ইউ উই দে, আজিৰ পৰা আমি এনেকৈ ভাবিম। আমাৰ থাৰ্ড পাৰ্চন মানে কি? এইবোৰ আমাক নুসুধে, আমাক সুধিব এইটো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ক'ত এছ বা ইয়েছ যোগ কৰিব লাগে, ক'ত নালাগে, এইটোহে আমাৰ। আমি সেইটো উলিয়াও না, এছ আৰু ইয়েছ ক'ত যোগ কৰা হয়। ইয়াত মই লিখিছোঁ আই ইউ উই দে। আজিৰ পৰা তোমালোকে এনেকৈ ভাবিবা যে যদি ছাবজেক্টটো আই হয় বা ইউ হয় বা উই হয় বা দে হয়, তেতিয়া তুমি মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব নালাগে। No need to apply s or es after main verb in present indefinite tense. আমি কি বুজিলোঁ? মই আকৌ কৈ আছোঁ, মই আকৌ ৰিপিট কৰি আছোঁ কথাটো, যে যদি ছাবজেক্টটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আই হয় বা ইউ হয় বা উই হয় বা যদি দে হয়, তেতিয়া মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব নালাগে। অকণ ভাবোচোন, অকণ ঘূৰাই, অকণ ৰিভাৰ্চ কৰি দিওঁ। মই আকৌ কথাটো কৈ পেলাই তোমালোকক কৈ আছোঁ, আই ইউ উই দে থাকিলে মেইন ভাৰ্বৰ লগত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এছ বা ইয়েছ যোগ কৰিব নালাগে। এইবোৰ নাথাকিলে কেতিয়াবা হ'ব, সেইটো মই উদাহৰণ দি দিম, টেনশ্যন নল'ব নালাগে। তেতিয়াহ'লে আমি এতিয়া এটাই বস্তু বুজি লওঁ যে চাৰিটা থাকিলে এছ বা ইয়েছ যোগ নহয়। তেতিয়া চিম্পুল কথা, এছ বা ইয়েছ যোগ কেতিয়া হ'ব? এই চাৰিটাৰ পৰা যিকোনো এটা নাথাকিলে। চিম্পুল কথা। চোৱা উদাহৰণ, ইয়াত কি লিখা আছে? উই ডু। ইয়াত এছ বা ইয়েছ যোগ কৰা নাই। ইয়াত কি কৈছোঁ কথাটো, যে যদি এই চাৰিটা থাকে এছ বা ইয়েছ যোগ কৰিব নালাগে। এই চাৰিটাৰ মাজত উই আছে, গতিকে এছ বা ইয়েছ যোগ কৰা নাই। তে ছেম হিচাপত আগত উদাহৰণ আছিল আই, মই ভাত খাওঁ, আই ইট ৰাইচ, তাত আই ইটছ ৰাইচ লিখা নাই। এতিয়া চাওঁ আমি এই ৰীনা, এতিয়া ৰীনাৰ লগত এছ বা ইয়েছ যোগ হ'বই নহয়, আমি তাত মিলাম। ইয়াত কি কোৱা হৈছে? এই চাৰিটা থাকিলে এছ বা ইয়েছ যোগ কৰিব নালাগে। চাৰিটা বাদ দি যি ছাবজেক্ট পাবা মেইন ভাৰ্ব লগত এছ বা ইয়েছ যোগ কৰিবা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। এতিয়া ৰীনাটো ইয়াত আছেনে? অকণ ভালকৈ চাওঁচোন আমি, একদম ধুনীয়াকৈ চকুৱে লাগিলে জমা কৰি চোৱা, আছে ৰীনা? নাই। গতিকে তুমি ইউ হেভ টু এপ্লাই এছ অৰ ইয়েছ। গতিকে হৈ গ'ল ৰীনা ডাজ চাম। এতিয়া মই এটা কথা অলপ আগত তোমালোকক কৈছিলোঁ যে মই হৈছোঁ কি পাৰ্চন? ফাৰ্ষ্ট পাৰ্চন। আৰু মই লগত কৈছিলোঁ মাই লেফ্ট হেণ্ড কি পাৰ্চন? বহুতো কনফিউজ। মই যদি ফাৰ্ষ্ট পাৰ্চন, তেতিয়াহ'লে মোৰ লেফ্ট হেণ্ডো ফাৰ্ষ্ট পাৰ্চন। তো মই লগত এইটোও কৈছিলোঁ যে মাই হেড কি পাৰ্চন, মোৰ বডি কি পাৰ্চন। আমাৰ চবৰে প্ৰব্লেম হৈ গৈছিল। এতিয়া আমি চাওঁ থাৰ্ড পাৰ্চন অট'মেটিক ইয়াত ওলাব। চোৱাচোন ইয়াত ক'ৰবাত লিখা আছেনে মাই হেড? মাই হেড নাই, তাৰমানে মাই হেড থাৰ্ড পাৰ্চন। মাই বডি ইয়াত আছে নাই, থাৰ্ড পাৰ্চন। মাই লেফ্ট হেণ্ড ইয়াত আছে, থাৰ্ড পাৰ্চন। আমি আগত কি ভাবিছিলোঁ? ৰীনা, মিনা, যদু, ডাষ্টাৰ, কিতাপ, এইবোৰ খালি থাৰ্ড পাৰ্চন। এতিয়া আমি কি গম পালোঁ চোৱা। গতিকে আমি এটাই বুজিলোঁ আজি যে আই ইউ উই দে থাকিলে এছ বা ইয়েছ যোগ কৰিম নে নকৰিম? কনফিউজ লগাই আছোঁ না, আকৌ কৈ আছোঁ। আই ইউ উই দে যদি থাকে, তেতিয়াহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এছ বা ইয়েছ যোগ কৰিব নালাগে। যদি নাথাকে তেতিয়াতো কৰিবই লাগিব। যদি নাই, ৰীনাটো নাই, কৰি দিলোঁ। এটা কাম কৰোঁ, ৰীনাৰ ভণ্টিৰ নাম লিখি লওঁ। মিনাই চাহ খায়। এতিয়া ছেম পুৰণা কথা পাতোঁ। মিনাই চাহ খায়। এতিয়া মিনাই চাহ খাই, চাহ খোৱাটো টাইম আছে নেকি? টাইম নাই। বাক্য আছে, টাইম নাই। চেণ্টেন্স আছে, কিন্তু টাইম নাই। বাক্য থাকে যদি টাইম যদি নাথাকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আৰু সেই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন এই যে এইটো
সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট সেম কথা লিখি দিওঁ মিনাৰ ইংৰাজী MINA প্লাস কি লিখি মেইন ভার্ব ক'ত থাকে চাটো পি খায় পি খোৱা ইংৰাজী কি ড্ৰিংক DRINK ড্ৰিংক এতিয়া ড্ৰিংকৰ লগত S by H হ'বনে নহয় এইটো আমি তাত চাম IUE দে তাত চোৱাচোন মিনাটো তাত আছে নেকি যদি মিনাটো তোমালোকে ইয়াত বিচাৰি উলিয়াব পাৰা তেতিয়াহ'লে ইয়াত S by যোগ কৰিব নালাগে যদি নাই তেতিয়া দিব লাগিব এতিয়া মিনাটো লাগিলে মই ভালকে চাওঁ নাই মিনা নাই ইয়াত গতিকে মিনা নাই যদি তুমি দিয়া ড্ৰিংকছ এতিয়া তুমি চাৰ ইংৰাজী কি টি হৈ গ'ল না মই হাঁহি আছা না চাহ বান লগত TEA দিব লাগিব এতিয়া আমি তাৰ পিছত আৰু তোমালোক চাগে অকণ বিৰক্তি পাই আছে প্ৰথম দিন ইমান পঢ়াই আছে আৰু অকণ আলোচনা কৰোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আৰু এটা ভাগ আছে যেনে ইউনিভাৰ্চেল ট্ৰুথ হ'লেও প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় হেবিচুৱেল একশ্যন হ'লেও প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু বেছি টাইম নলওঁ আমি আৰু 10 মিনিটমান আছোঁ 10 মিনিট তাৰ আগতে তোমালোকক ৱাইণ্ড আপ কৰি দিম আজি বেছি নালাগে অকণ আলোচনা কৰিম তাৰ পিছত চোৱা আগৰখিনি ফৰ্মেশ্যনটো মনত আছেই না তথাপি এটা কাম কৰোঁ আমি ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যনটো লিখি লওঁ সাবজেক্ট মেইন ভাৰ্ব অবজেক্ট ইয়াত লিখি ল'লোঁ সুবিধা হ'ব এটা বস্তু লিখোঁ habitual action এটা habitual action ইয়াততো দেখাই গৈছে না ইয়াত লিখা আছে habit তে habit মানে কি যিবোৰ আমি সদায় কৰোতে habit হৈ যায় তেনেকুৱা বাক্যবোৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বহিব ইয়াত আছামিজত অৰ্থটো অকণ লিখি লওঁ যিবোৰ আমি সদায় কৰোতে আমাৰ হেবিট হৈ যায় তেনেকুৱা বাক্যবোৰ আমি লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইয়াত অকণ সৰুকৈ লিখি আছোঁ এতিয়া এটা উদাহৰণ লিখোঁ ইয়াত মই প্ৰত্যেক দিন ৰাতিপুৱা চাহ খাওঁ তাৰমানে ইয়াত মোৰ ৰাতিপুৱা চাহ খোৱাটো এটা নিয়ম হৈ গৈছে এই বাক্যটো কোনটো বস্তুৱে বুজাই আছে যে ৰাতিপুৱা চাহ খোৱাটো মোৰ নিয়ম হৈ গৈছে মোৰ হেবিট হৈ গৈছে আমি যদি বাক্যটো আকৌ পঢ়োঁ মই প্ৰত্যেক দিন ৰাতিপুৱা চাহ খাওঁ আৰু অৰ্থাৎ ৰাতিপুৱা চাহ খোৱাটো মোৰ নিয়ম হৈ গৈছে মোৰ হেবিট হৈ গৈছে এই বস্তুটোৱে বুজাই আছে এই প্ৰত্যেক দিন বস্তুটোৱে বুজাইছে ৰাতিপুৱা চাহ খোৱাটো মোৰ হেবিট এটা কাম কৰোঁ ইয়াৰ পৰা এই বস্তুটো হৈছে সময়টো টাইম আৰু লগত আছে প্ৰত্যেক তেতিয়াহ'লে আমি এনেকৈ বুজিব নোৱাৰোঁনে যে যিমান সময় আছে সময়ৰ লগত প্ৰত্যেক থাকিলে হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স যেনে ইয়াত আছে প্ৰত্যেক দিন দিনটোৰ জেগাত তুমি ৰাতি দিয়া প্ৰত্যেক ৰাতি তুমি ইয়াত মঙ্গলবাৰ দি দিয়া প্ৰত্যেক মঙ্গলবাৰ ইয়াত তুমি ফেব্ৰুৱাৰী দি দিয়া মানে প্ৰত্যেকৰ লগত যিকোনো সময় যদি থাকে মানে সময়ৰ লগত যদি প্ৰত্যেক থাকে তেতিয়া তুমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ভাবিবা আৰু ভাবিবা মানে কি লিখিব লাগিব তেনেকৈ ক'ব লাগিব এটাৰ উদাহৰণ মই প্ৰত্যেক দিন ৰাতিপুৱা চাহ খাওঁ তাৰমানে ৰাতিপুৱা চাহ খোৱাটো মোৰ এটা নিয়ম হৈ গৈছে প্ৰত্যেক দিনে কৈ আছে গতিকে ইট শুড বি ইন প্ৰেজেণ্ট ইনডিফিনিট টেন্স লগত আৰু এটা তোমালোকক ট্ৰিক কওঁ আস্তে আস্তে কৈ আছোঁ ট্ৰিকটো শুনিবা হা কেতিয়াবা বাক্যটো বহুত লম্বা থাকে না বহুত লম্বা বাক্য থাকে ধৰা একদম 10 কিলোমিটাৰ লম্বা বাক্য এটা আমাৰ লিখোতে একদম টেনশ্যন ইমান লম্বা সেন্টেন্স বৰ্ডৰ কিটো মূৰৰ পৰা ইটো মূৰলৈ আহিছে এইটো কেনেকৈ কি কৰিম একদম ইমান লম্বা মই শ্বাহৰুখ খানৰ হেৰিটো দেখুৱা নাই মানে মই কৈ আছোঁ তোমালোকক ইমান লম্বা সেন্টেন্স আছে কেনেকৈ কৰিম এটা ট্ৰিক অৰ্থাৎ টেন্সত যদি কোনো বাক্য থাকে আজিৰ পৰা তুমি না ৰাইট সাইডৰ পৰা লিখি দিবা উত্তৰ হৈ যাব ৰাইট সাইডৰ পৰা যেনে এই বাক্যটো অকণ লম্বা কৰি চাওঁ যেনে ইয়াত লিখা আছে মই প্ৰত্যেক দিন ৰাতিপুৱা চাহ খাওঁ বাক্যটো যখন লম্বা কৰোঁ তেতিয়াহ'লে বাক্যটো আমি এনেকৈ কওঁ মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত বিস্কুটেৰে চাহ খাওঁ লম্বা হৈছে তো না আৰু লম্বা কৰিম দৰকাৰ নাই ইমানখিনি ভাবোঁ আমি মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত বিস্কুটেৰে চাহ খাওঁ বহুত লম্বা হৈছে এতিয়া এই বাক্যটো যেহেতু আমাৰ টেনশ্যন লাগিছে কেনেকৈ কৰিম মই আৰু লম্বা কৰি ডাবল কৰি দিলোঁ কেনেকৈ কৰিম মই কৈছোঁ যিমান লম্বা নহওক বাক্য তোমাক এটা চিম্পুল মানে একদম ইজি ৰাস্তা নহয় ইজিয়েষ্ট ৰাস্তা দেখুৱাই আছোঁ
ইয়াত লিখা আছে মই প্ৰত্যেক দিন ৰাতিপুৱা চাহ খাওঁ বাক্যটো মই ৰিপিট কৰি আছো মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত বা দেউতাৰ লগত পাকঘৰত বহি বিস্কুটেৰে চাহ খাওঁ তুমি কৰিবা কেনেকৈ চোৱা প্ৰথম চোৱা প্ৰত্যেক দিন বস্তুতে বুজাইছে প্ৰেজেন্ট ইনডিফিনিট টেন্স তোমার মাইন্ডত রাখা ফরমেশনটো কি আছে সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট তে সাবজেক্ট কি আছে আই লিখি দিলা প্লাস কি লিখিবা মেইন ভার্ব কত থাকে মেইন ভার্ব লাস্টতে থাকে খাও তো চাহ খোৱা ইংৰাজী কি চাহ খোৱাৰ ইংৰাজী হৈছে ড্ৰিংক প্লাস কি লিখবা সিরিয়ালি এফালে মই কি কৈছো রাইট সাইডৰ পৰা লিখা যিমান লম্বা সেন্টেন্স নহওক যদি বাক্যটো টেন্সত আছে তুমি রাইট সাইডৰ পৰা লিখি আহা লগত আৰু এটা কথা কওঁ এনেকৈ লিখিলে না কেতিয়াবা তুমি ইমান মাৰ্ক একত এক নাপাবও পাৰা কথাটো ভাঙি দিও মই তুমি ৰাইট সাইডৰ পৰা লিখিবা একত এক নাপাবও পাৰা কিন্তু তুমি ভুলতো এইটো নোপোৱা আধা নোপোৱা সৰি অকণ ভুল কৈ দিছো মানে তুমি এক নাপাবও পাৰা কিন্তু তুমি ভুলতো জিৰো নোপোৱা আধা হলেও পাবা কিন্তু কথা হৈছে ইমান কষ্ট কৰি তোমালোক অনলাইনত ক্লাছ শুনি আছা মোক আৰু মোক সহ্য কৰি আছা গতিকে তোমাৰ আধাও নালাগে জিৰো নালাগে তোমাৰতো এক পাবই লাগিব গতিকে সিম্পল এক পাবলৈ হলে সেম ৰাইট সাইডৰ পৰা আনিবা খালি এটা সৰু কাম কৰি দিবা একত এক পাবা আৰু কি সৰু কামটো হৈছে তুমি বাক্যটো চাবা টাইম কোনটো আছে একচুয়াল টাইম কোনটো আছে যেটো একচুয়াল টাইম সেইটো খালি লাষ্টত লিখিবা বুলি থৈ বাকিবোৰ সিৰিয়ালি এনেকৈ আনি থাকা উত্তৰ একদম 100% হ'ব যেনে ইয়াত কি কৈছিলো মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত বিস্কুটেৰে চাহ খাওঁ আৰু লম্বা কৰো মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত কথা পাতি বিস্কুটেৰে চাহ খাওঁ যিমান লম্বা কৰিব লাগে বোৰ্ড পাৰ হৈ যাওক এটা তুমি ৰাইট সাইডৰ পৰা আনিবা এটা ৰাইট সাইডৰ পৰা যেতিয়া তুমি আনিবা চোৱা মই ইয়াত কি লিখিছো মই ইংৰাজী লিখিলো আই তাৰপিছত ড্ৰিংক তাৰপিছত কি লিখিছো এই বাক্যটো ট্ৰান্সলেচন কৰিম চাৰ ইংৰাজী কি লিখিলো টি এটা মই কি কৈছো আমি একত এক পাব লাগে একত এক পাব হলে যেটো মেইন সময় একচুয়াল টাইম যেটো আছে সেইটো তুমি লাষ্টত লিখিবা বুলি থৈ বাইকিনি লিখি দিয়া এটা মেইন সময় দুটা সময় আছে দুটা টাইম আছে এটা হৈছে প্ৰত্যেক দিন আনটো হৈছে ৰাতিপুৱা আমি তে উলিয়াব লাগে আসল টাইম কোনটো প্ৰত্যেক দিনটো নে ৰাতিপুৱাটো এটা আমাৰ মাঝে মাঝে অলপ আগত প্ৰত্যেক দিনৰ ওপৰত বহুত কথা পাতিলো তোমালোকক বহুত কথা কলো তেতিয়ালে মাইন্ডত এনেকৈ আহি যা তেতিয়ালে প্ৰত্যেক দিনটো মেইন সময় নহয় প্ৰত্যেক দিনটো 24 ঘন্টা বুজায় কিন্তু ৰাতিপুৱাৰ ভাগটোক বুজায় মৰ্নিং টাইমটোক বুজায় গতিকে মেইন টাইম যেটো একদম আঙুলিয়ে পইণ্ট আউট কৰিছে সেইটো হৈছে ৰাতিপুৱা গতিকে তুমি ৰাতিপুৱাটো লাষ্টত লিখিয়া বুলি থৈ বাকি লিখি দিয়া কি কৈছিলো মই প্ৰত্যেক দিন ৰাতিপুৱা পাকঘৰত বহি দেউতাৰ লগত বিস্কুটেৰে চাহ খাওঁ এটা লিখিলা আই ড্ৰিংক টি তাৰপিছত কি কৈছিলো বিস্কুটেৰে উইথ বিস্কুটৰ ইংৰাজী বিস্কিট তাৰপিছত কি আছিল দেউতাৰ লগত আগত কোনটো ইংৰাজী আহিব লগত ইংৰাজী উইথ তাৰপিছত কি আছিল দেউতাৰ ইংৰাজী ফাদাৰ তাৰপিছত এফালে কি লিখিছিলো পাকঘৰত বহি আগত কোনটো বহি ইংৰাজী সিটিং ইন দা পাকঘৰ ইংৰাজী কিচেন তাৰপিছত তুমি লিখিলা ৰাতিপুৱা প্ৰত্যেক যি আছে লিখি দিয়া খালি এই বস্তুটো তুমি লাষ্টত লিখিয়া বুলি ৰাখি দিয়া তে আই ড্ৰিংক টি এতিয়া তুমি ইয়াত লিখা এভৰিডে আই ড্ৰিংক টি এভৰিডে মেইন টাইমটো লাষ্টত লিখিম ইন দা মৰ্নিং ইয়াত আৰু এটা কথা কওঁ বহুত ষ্টুডেণ্টে স্পীডত যেতিয়া মৰ্নিং লিখে হুশ নাথাকে বেউলকৈ লিখে যে এইটো মৰ্নিং বানানটো জানই আই লিখি দিছে লাষ্টত যেতিয়া পৰীক্ষাত পেপাৰ হাতত আহিল তেতিয়া তোমাৰ চকুত পৰিল আৰে এই বাক্যটো মোৰটো ভুল হোৱাৰ কথাই নাই ভুল হৈ গ'ল চোৱাচোন দেখাত একেই না MORNING আৰু ইয়াত লিখা আছে MOURNING এইটো মিনিং লেছ নহয় এইটোৰ মিনিং আছে এইটোৰো আছে এইটো ৰাতিপুৱা আৰু এইটো হৈছে দুখ তাৰমানে বানান ভুল কৰিলে মৰ্নিং থকা জায়গাত বানান যদি ভুল কৰা তোমাৰ দুখ আহিব খাটাং কাৰণ এই মৰ্নিং মানে দুখ গতিকে অকণ চাবা লিখোতে অকণ মানে একদম বেহুচ নিলিখিবা যেটো উত্তৰ জানো সেইটো অকণ টাইম বেছি দিব লাগে যেটো নাজানো সেইটো স্পীড লিখা জনাটো অকণ জানি শুনি কিয় ভুল কৰো আমি আৰু এটা উদাহৰণ দি তোমালোকৰ পৰা আজি মই বিদায় লম আৰু এটা উদাহৰণ যদি ইয়াত লিখো যেনে লিখিছো তাই প্ৰত্যেক দিন আবেলি অংক কৰে তাৰমানে আবেলি অংক কৰাটো তাইৰ এটা হেবিট হৈ গৈছে এটা নিয়ম হৈ গৈছে কোনটো বস্তুৱে বুজাইছে প্ৰত্যেক দিনে বুজাইছে
গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তে প্ৰেজেন্ট ইনডিফিনিট লিখিলে প্ৰথম লিখিবা তুমি সাবজেক্ট she সাবজেক্ট প্লাস কি লিখিবা মেইন ভাব ক'ত থাকে মেইন ভাব লাষ্টত কৰা ইংৰাজী কি ডু এটা আকৌ আগৰ কথা হৈ গৈছে তো ডুৰ লগত এস বাই এস হ'ব নহয় আমি যে সাইডত এটা কথা লিখিছিলো আকৌ লিখি আছো আই ইউ উই দে এই চাৰিটা কথা লিখিছিলো আৰু এটা কথা কৈছিলো যে এই চাৰিটাৰ পৰা যিকোনো এটা যদি থাকে এস বাই এস যোগ কৰিব নালাগে তেতিয়া কেতে এস বাই এস হ'ব নাথাকিলে এটা চাও আমি সিটো তাত আছে নে ভালকে চোৱা সিটো তাত নাই গতিকে তুমি দিব লাগিব সিদাস সিরিয়ালে অঙ্কর ইংরাজি আসাম এটা মেইন টাইম কোনটো একচুয়াল টাইম হইছে আবিলি আবিলিটো আমি লাষ্টত লিখিম তাৰ আগত আহিব মানে সিরিয়ালি আহিলে নিয়মমতে মই যে কৈছো ৰাইট সাইডৰ পৰা এটা এটা আহিব নিয়মমতে এটো আহিব লাগিছিল কিন্তু মই এটা তোমালোকৰ কথা কৈছিলো যে সিরিয়ালি আহিলে তুমি নিলিখিবা অকন আতৰাব লাগিব আৰু কেইটো হৈছে এটো মেইন সময়টো লাষ্টত লিখিবা বাকিবোৰ সিরিয়ালি আহি থাকে ৰাইট সাইডৰ পৰা ফ্ৰম ৰাইট উত্তৰ হৈ যাব এটা সি ডাজ সাম প্ৰত্যেকদিন ইংৰাজী এভরিডে আবেলিৰ ইংৰাজী ইয়াত লিখি দিয়া এটা আবেলিৰ ইংৰাজী তোমালোকৰ বেছিভাগে ভাবি আছে ইভিনিং লিখিব মই নিলিখো ইভিনিং কাৰণ আবেলিৰ ইংৰাজী আফটাৰনুন আজি আৰু বেছি তোমালোকৰ লগত আলোচনা কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু আছে হেবিচুৱেল একচনৰ পিছত আছে ইউনিভাৰ্সেল ট্ৰুথ আজি বেছি টাইম নলওঁ কিমান ভাল বুজাইছো কিমান বেয়া বুজাইছো কিন্তু তোমালোকে কিমান বুজা তাৰ ওপৰত মোৰ ডিপেন্ড কৰিব এইটো তোমালোকে ভাবিবা যদি তোমালোকৰ কিবা অসুবিধা হয় তোমালোকে কমেন্ট কৰিব পাৰিবা মই আৰু চেষ্টা কৰিম ভালকে বুজাবলৈ কিন্তু তোমালোকক বুজাম কিন্তু তোমালোকৰ প্ৰবলেমটো মোক জনাব লাগিব যে এনেকে বুজালে চলিব নে স্যাৰ আপুনি কথাবোৰ স্পিড কয় আৰু স্লো কৰিম নেকি প্ৰথম দিন মই যতে নপঢ়া প্ৰথম দিন অকন স্পিডত পঢ়া চাওচোন কিমানখিনি ক্যাচ কৰিব পাৰে ষ্টুডেন্টে এটা মই অকন স্পিড পঢ়াই দিওঁ তে তোমালোকৰ এইটো আজি স্পিড হল নে নহল মই নাজানো তোমালোকে জনাবা অকন স্লো কৰি দিম তাৰপিছত তোমালোকৰ যে বুজোৱাৰ টেকনিক যদি না স্যাৰ এনেকে ন আৰু তেনেকে বুজাক তেনেকে বুজাব পাৰিম কিন্তু তোমালোকে জনাবা তোমালোক যেনেকে জনাবা তেনেকে আমি আগুৱাব পাৰিম কাৰণ তোমালোকৰ ভৱিষ্যত ৰিজাল্টৰ ওপৰতে আমাৰ এইখিনি দায়িত্ব তোমালোকৰ ৰিজাল্ট ভাল হোৱা মানে ভাবিম আমি ভালকে পঢ়াইছো কিন্তু তোমালোকে আমি যদি ভালকে পঢ়াও তোমালোকৰ ৰিজাল্ট ভাল হ'ব কিন্তু তোমালোকৰ ৰিজাল্ট ভাল হ'বলৈ হলে তোমালোকে আমাক জনাব লাগিব আমাৰ দায়িত্বটো সুচাৰুৰূপে পালন কৰিবলৈ তোমালোকে আমাক জনাব লাগিব স্যাৰ এইটো সিস্টেমত তে ঠিক আছে ধন্যবাদ ইমান টাইম তোমালোকে শুনিছা তোমালোকৰ টাইমো দিছা তোমালোকৰ ভৱিষ্যত ভাল হোক নেক্সট ক্লাছত আমি আলোচনা কৰিম সেম তেনেকৈ আগুৱাম আমি প্ৰেজেন্ট টেন্সটো কমপ্লিট কৰাৰ পিছত আমি যেনে তোমালোকৰ প্ৰোজ পোয়েট্ৰি আছে তাত আমি আলোচনা কৰিম প্ৰথম আমি টেন্সটো কমপ্লিট কৰিম আৰু টেন্সটো কমপ্লিট কৰা আৰু এটা সিম্পল কথা কওঁ মই যেনেকে অফলাইন আৰু অনলাইনৰ কথা না মোৰ সিস্টেমটো হৈছে কি এবাৰ টেন্সৰ পৰা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পৰা ফিউচাৰ পাৰফেক্ট লৈকে যাম গৈ পেলে আকৌ ৰিভিজনৰ কাৰণে আকৌ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পৰা আকৌ ফিউচাৰ পাৰফেক্ট টেন্সত যাও 3 নম্বৰত মোৰ ঠিক হয় 3 নম্বৰত ষ্টুডেন্টৰ পৰা চাও যে 100% 80 to 100% ক্লিয়াৰ হয় কাৰণ মই তোমালোকক হোমৱৰ্ক দিম আৰু হোমৱৰ্কবোৰ এনেকুৱা নহয় তোমালোকে তাত কৰিবা আৰু মই তোমালোকক কোৱেশ্চন দিম আৰু কোৱেশ্চনো তোমালোকে নিজে মিলাবা হৈছে নে নাই তেনেকৈ আমি হোমৱৰ্কবোৰ চেক কৰিম আৰু তেনেকৈ তোমালোক যদি 80% 90% 100% হৈ যাব তেতিয়া তোমালোকক বেলেগ যেনে ভয়েস বা নেৰেশন তেনেকৈ যাম তে ঠিক আছে থ্যাংক ইউ হ্যাভ এ গুড ডে